হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু আমিও ভালে আছোঁ। সিদিনা আপোনালোকক দেখুৱাইছিলোঁ যে আমি নাৰায়ণপুৰ কলাক্ষেত্ৰলৈ বুলি গৈছিলোঁ আৰু আজি কলাক্ষেত্ৰৰ পৰা বাহিৰে আহি পালোহি শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ আৰু আমিও চাই যাওঁ, আহকচোন। আৰু আপোনালোকেতো জানেই শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল 1489 খ্ৰীষ্টাব্দত। তেখেতৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ লেটেকু পুখুৰী নামৰ ঠাইত। আৰু তেখেতৰ মাতৃৰ নাম আছিল মনোৰমা আৰু পিতৃৰ নাম আছিল গোবিন্দগিৰি। আপোনালোকক হয়তো এই বিষয়ে নকলেও হয়, তথাপিও আৰু আহি গ'লো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰীলৈ বুলি। আপোনালোকে হয়তো জানেই শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ইয়াতে হৈছিল লেটেকু পুখুৰীত। এতিয়া আমি সকলো ভিতৰলৈ বুলি সোমাই আহিলোঁ আৰু ইয়াতে যে আপোনালোকে দেখিছেনে বৰ নিমাত পৰিৱেশ, কিয়নো আমাৰ যোৱা দেৰি হৈ গ'ল। 1952 চনত এই লেটেকু পুখুৰী স্থানখন প্ৰতিষ্ঠা হৈছিল। ইয়াৰ স্থানীয় ৰাইজৰ মতে খাম্পি, আহোম, কছাৰী, দফলা আদি জনজাতীয় লোকে ইয়াতে বোলে বসবাস কৰিছিল। আৰু 1952 চনত বোলে এদিন সেই জনজাতীয় লোকসকলে ইয়াত খৰি লুৰুকিবলৈ আহিছিল আৰু যিটো পুখুৰীৰ পাৰত গুৰুজনাৰ জন্ম হৈছিল সেই পুখুৰীটো পালে। আৰু এই পুখুৰীটোৰ যিটো আকাৰ, ইয়াত বৰ্তমানৰ আকাৰতকৈ বোলে বহুত ডাঙৰ আছিল। এতিয়া মাটি চাটি খহি মেলি বোলে অলপ সৰু হৈ গ'ল আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ ঐতিহাসিক লেটেকু পুখুৰীটো। আৰু এয়া লেটেকু পুখুৰীত ধানখনৰ সুন্দৰ পৰিৱেশ, ইমান যে ভাল আছিল। আৰু গছবোৰ দেখিছেনে, ফুলবোৰ ইমান ধুনীয়াকৈ যে কাটি থৈছিল নহয়, আৰু পৰিৱেশটো বৰ চাফা হৈ আছিল। আৰু আহকচোন এতিয়া মূল নামঘৰ ভাগলৈ যাওঁ। আৰু আমি আঁতৰৰ পৰাই শুনিবলৈ পাইছোঁ যে ইয়াত খোলৰ চাপৰ মাৰি আছে। বোধহয় ইয়াত কিবা সত্ৰীয়া নৃত্য শিকাই আছে চাগৈ। আহকচোন ভিতৰলৈ সোমাই গৈ চাওঁগৈ। আৰু ইয়াতে সৰু শিশু কেইজনমানক তেওঁলোকৰ গুৰুৱে বৰ ধুনীয়াকৈ শিক্ষা গ্ৰহণ কৰাই আছে। আৰু আমি এইবাৰ ভাবিছোঁ যে নামঘৰৰ ভিতৰলৈ গৈ সেৱা এটা কৰি আহোঁ। দান পাত্ৰতে দক্ষিণা এটা আগবঢ়াই সেৱা এভাগ কৰি ল'লোঁ। আৰু ইয়াতে সন্ধিয়া হোৱাৰ বাবে আজি নাম প্ৰসংগ শেষ হ'ল, নহ'লে এনেই বোলে ইয়াতে নাম প্ৰসংগ কাৰ্যসূচী চলি থাকে। আৰু ইয়াতে আমিও অকণমান চালোঁ আৰু আমাৰ সোণমানুহকো অকণমান দেখুৱালোঁ। সোণমানুহক বোলো অকণমান তুমিও কৰিছোৱা নি দাদাহঁতৰ লগত? নাই, সি লাজ কৰিছে, নকৰে বোলে। আৰু এয়া নামঘৰৰ ভিতৰ ভাগ আপোনালোকক অলপ ভালদৰে দেখাই দিলোঁ। আৰু এইখন ইয়াৰ কাৰ্যসূচী। ইয়াত পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈকে নাম প্ৰসংগ কৰা হয়। আৰু এয়া হ'ল নাটঘৰ, ইয়াতে ভাওনা, নাট এনেকুৱা ধৰণৰ কাৰ্য কৰা হয়। ইয়াৰে আগলৈও এখন গেট দেখা পাইছে। আৰু আহকচোন ইয়াৰ ভিতৰত কি আছে আমি চাওঁগৈ। ৰাস্তাৰ দুয়োকাষে দেখিছেনে ইমান ধুনীয়াকৈ যে ফুলবোৰ শাৰী পাতি লগাই থৈছে নহয়। আপোনালোক বাৰু কোনোবা লেটেকু পুখুৰীলৈ আহিছে নাই? নিশ্চয় কমেণ্ট কৰি জনাব দেই। আৰু নিশ্চয় আহিছেই বোধহয়, তথাপিও আমি গ'লোঁ যেতিয়া বোলো লগতে দেখাই দিওঁ আপোনালোককো।
আৰু এয়া যে দেখিছে আপোনালোকে, এয়া বোলে গুৰুগৃহ। ইয়াতে বোধহয় গুৰুৱে বিশ্ৰাম লয়, ভালদৰে নাজানো। আৰু আজি সন্ধিয়া লগাৰ বাবে সুধিবলৈও কাকো লগ নাপালোঁ। ইয়াতে দেৱালত ভগৱান বিষ্ণুৰ অৱতাৰৰ বিষয়েও অংকন কৰি থৈছে। ইয়াতে আৰু দুটামান কিবা কিবি বস্তু আছিল, যেনে ধৰি লওক নাট, কিন্তু ইয়াৰে ভিডিঅ' ক্লিক ল'বলৈহে নহ'লে। আৰু যিহেতুকে সন্ধিয়াও নামি আহিলে, সেয়েহে আমি সকলোৱে ভাবিলোঁ যে আমি ঘৰলৈ বুলি ৰাওনা হওঁ। আৰু যোৱাৰ আগতে আপোনালোকক গোটেই পৰিৱেশটো অলপ ভালদৰে দেখাই দিলোঁ। আপোনালোকে নিশ্চয়কৈ আহিব। আৰু আমি সকলোৱে এতিয়া তাৰ পৰা বিদায় লৈ ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আপোনালোক সকলো ভালে থাকক আৰু লগতে সুস্বাস্থ্যৰ অধিকাৰী হওক। ধন্যবাদ, আকৌ আহিম।